চাওক আমি এটা কথা স্পষ্টকৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক জনাই দিব বিচাৰিছোঁ, ৱাকফ সম্পত্তি হৈছে আমাৰ সম্পত্তি। আমাৰ পূৰ্বপুৰুষসকলে ধৰ্মীয় সংখ্যালঘুসকলৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে, শৈক্ষিক উন্নয়নৰ কাৰণে, সামাজিক উন্নয়নৰ কাৰণে এই সম্পত্তিখিনি দান কৰি থৈ গৈছে আল্লাহৰ ৰাস্তাত। আৰু এই সম্পত্তিৰ জৰিয়তে আজি সমগ্ৰ ভাৰতবৰ্ষতে লাখ লাখ ধৰ্মীয় সংখ্যালঘুসকলে উপকৃত হৈছে, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, শৈক্ষিকভাৱে আজি উপকৃত হৈছে। আজি এই নৰেন্দ্ৰ মোদী চৰকাৰখনে, ভাৰত চৰকাৰে আজি বিভিন্ন কোম্পানী বিক্ৰী কৰি দি আছে। আজি তেওঁলোকে শেষত গৈ চৰকাৰখনে যেতিয়া বিভিন্ন সমস্যাত পৰিছে, এতিয়া মুছলমানৰ সম্পত্তিখিনি কেনেকৈ কাঢ়িব পৰা যায়, ৱাকফ সংশোধনী আইন বনাই পেলাই এই সম্পত্তিখিনি তেওঁলোকে কেনেকৈ ল'ব পৰা যায় তাৰ এটা প্লেনিং কৰি এই আইন আনিছে। গতিকে আমি স্পষ্টকৈ কৈছোঁ, এই আইন আমি নামানো। এই আইনৰ বিৰুদ্ধে প্ৰবল আন্দোলন আৰম্ভ হৈছে, এই আইনৰ বিৰুদ্ধে আন্দোলন চলি থাকিব। আৰু এই প্ৰয়োজনত আমি উচ্চতম ন্যায়ালয়ৰ কাষতো আমি যাবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে এই আইনৰ বিৰুদ্ধে, আইন যি আনিছে এই বাতিলৰ বিৰুদ্ধে আমি আইনগত যুঁজো চলাম, গণতান্ত্ৰিকভাৱে ৰাজপথত যুঁজ চলামেই আৰু আমি আইনগতভাৱে যুঁজ চলাম। এটা কথা স্পষ্ট কৰি গৈছে, এইখন চৰকাৰে সবকে সাথ সবকে বিকাশ, সবকে বিশ্বাসৰ কথা কয়, কিন্তু আচলতে ধৰ্মীয় সংখ্যালঘুসকলক ভাৰতৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰি আনিছে। আজি আমাৰ লাখ লাখ মহিলা উপকৃত হৈছে, লাখ লাখ মানুহৰ মূৰৰ পৰা ছাদ হৈছে। কি যুক্তিত আজি এই আইন তেওঁলোকে আনি পেলাই আমাৰ সম্পত্তি কাঢ়িব বিচাৰিছে? আজি জিলা প্ৰশাসনৰ জৰিয়তে চৰকাৰৰ হাতত কিয় ল'ব বিচাৰিছে? আজি ৰাম মন্দিৰ নিৰ্মাণ পৰিচালনা সমিতিত কোনো এজন মুছলমান মানুহক তেওঁলোকে নোসোমায়, সম্পূৰ্ণ সনাতনী হিন্দু হ'ব লাগিব। তেনেহ'লে কিয় আজি চৰকাৰে আজি এজন হিন্দু মানুহক আজি মুছলমানৰ সম্পত্তিৰ ওপৰত তেওঁলোকে চকু দিবৰ কাৰণে, তেওঁলোকে এই সম্পত্তিকে আহৰণ কৰিবৰ কাৰণে তেওঁলোকে সেই আইনখন আনি তেওঁলোকে এই সিদ্ধান্ত ল'ব বিচাৰিছে। দি আছে সংখ্যালঘুসকলৰ উন্নয়ন তেওঁলোকে কৰাই নাই, আৰু সংখ্যালঘুসকলৰ যিখিনি ঘৰ বাৰী মাটি আছে সেইখিনি ল'ব বিচাৰিছে। আজি সংখ্যালঘুসকলে আজি মৃত্যুৰ পিছত শান্তিত তেওঁলোকে কবৰস্থানত শুব বিচাৰে, সেই কবৰস্থান তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে, মছজিদ তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে, তেওঁলোকৰ শিক্ষা কাঢ়ি ল'ব বিচাৰিছে, তেওঁলোকৰ অৰ্থনৈতিক উন্নয়ন কাঢ়ি ল'ব বিচাৰিছে। এইটো আমি কোনো পদ্ধতিতে মানি নলওঁ। গতিকে এই আইন বাতিল হ'ব লাগিবই। চৰকাৰে যিমানেই ষড়যন্ত্ৰ নকৰক কিয় আমি এই আইনৰ বিৰোধিতা কৰি আছোঁ, এই আইনৰ বিৰোধিতা কৰিম যেতিয়ালৈকে তেওঁলোকে এই আইন বাতিল নকৰে। লগতে আমি এটা কথা কওঁ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি অসাংবিধানিকভাৱে নিৰ্মম অত্যাচাৰ চলাই আছে। আজি কোনোবাই কথা ক'ব বিচাৰিলেই, কোনোবাই ব্যৱসায় কৰিলেই, কোনোবাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পাতিলেই সেই মানুহখিনিক টাৰ্গেট কৰি, ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰি তেওঁলোকে বিভিন্ন জেল হাজত পুলিচ আজি দেখুৱাই তেওঁলোকক ভয় ভাবুকি দি সংখ্যালঘুসকলক দমন কৰিব বিচাৰিছে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে স্পষ্টকৈ কৈছোঁ, হিটলাৰেও কিন্তু ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই। গতিকে এই ভাৰতবৰ্ষৰ এইখন অসমৰ অসমীয়া মুছলমানক তেওঁলোকে দমন নীতিৰে আৰক্ষী লগাই জেল মানে আইন দেখুৱাই ভাবুকি দি আমাক কেতিয়াও তেওঁলোকে পিছুৱাই আনিব নোৱাৰে, আমাক শেষ কৰিব নোৱাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটাৰ পিছত এটা টাৰ্গেট আৰম্ভ কৰিছে। আজি আমাৰ শিক্ষাৰ ওপৰত টাৰ্গেট কৰিছে, মেডিকেলত চিট কাটি দিছে, চহৰৰ মানুহৰ মাটি পট্টা দিয়া নাই। বসুন্ধৰাত আজি মুছলমানৰ প্ৰতি ইমান দৰত মুখ্যমন্ত্ৰী বাৰে মাজে মাজে কয় যে মুছলমানসকল ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে, মুছলমানসকলক মই এইটো দিছোঁ সেইটো দিছোঁ, খিলঞ্জীয়া মুছলমানক মই ভাগ কৰিছোঁ, মই খিলঞ্জীয়া মুছলমানক বহুত কাম কৰিছোঁ। খিলঞ্জীয়াই কওক, অখিলঞ্জীয়াই কওক, আজি মাটি কিনিবৰ কাৰণে মুছলমানসকলে হিন্দু মানুহৰ ওচৰত যাব নোৱাৰে, মাটি তেওঁলোকে কিনিব নোৱাৰে। বসুন্ধৰাত কোনো মুছলমানক ধুবুৰীৰ পৰা শদিয়ালৈকে কোনো মুছলমানক তেওঁলোকে মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰা বুলি কৈছে। বসুন্ধৰাটোত তেওঁলোকে বসুন্ধৰাত তেওঁলোকে অন্তৰ্ভুক্ত কৰা নাই। গতিকে এটাৰ পিছত এটা মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিছে, উচ্ছেদৰ নামত আক্ৰমণ কৰিছে। এই সমগ্ৰ সমস্যাখিনি লৈ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এটা কথা স্পষ্টকৈ বুজাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এনেকুৱা ধৰণৰ নিৰ্মম অত্যাচাৰ, এনেকুৱা ধৰণৰ হিটলাৰী পুলিচতন্ত্ৰ, স্বৈৰতন্ত্ৰৰে আপুনি কিন্তু আমাৰ গণতান্ত্ৰিক আন্দোলন ৰোধ কৰিব নোৱাৰে। এইবোৰ বন্ধ কৰি অৰ্থনৈতিকভাৱে মানুহক আগুৱাই লৈ যাওক, অসমখন আগুৱাই লৈ যাওক, সকলো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হওক। মুখ্যমন্ত্ৰীয়ে নিজৰ চকীখন গৰিমা নষ্ট কৰিছে। আজি দুখ লাগে, এইজন মুখ্যমন্ত্ৰী আছে ভয়াতুৰ মুখ্যমন্ত্ৰী। আজি সমগ্ৰ ভয় খাই মুখ্যমন্ত্ৰী আমচুৰ আন্দোলনক ভয় খাই সমগ্ৰ ডিজিপিৰ জৰিয়তে সমগ্ৰ জিলাৰ আৰক্ষী অধীক্ষকসকলক নিয়োগ কৰি আজি আমচুৰ কৰ্মকৰ্তাসকলক জিলাই জিলাই আটক কৰিছে, ৰাতিৰ পৰা আবদ্ধ কৰি ৰাখিছে, ঘৰত গৈ পুলিচ অত্যাচাৰ কৰিছে। মোৰ ঘৰতো বঙাইগাঁও পুলিচ গৈ ৰাতি বিচাৰি ফুৰিছে। গতিকে এই ধৰণৰ পুলিচ ৰাস্তা চলাই পেলাই আমাৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে। গতিকে ৱাকফ আইন বাতিলেই হওক আৰু আন সমস্যাখিনিৰ ক্ষেত্ৰতে হওক, আমাৰ যি কণ্ঠ, এই কণ্ঠ আগবাঢ়ি গৈ থাকিব। হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সকলো পুলিচ মিলিটাৰী লগায়ো আমাৰ এই গণতান্ত্ৰিক আন্দোলন, আমাৰ বাক স্বাধীনতা, আমাৰ কথা কোৱাৰ স্বাধীনতা, আমাৰ অধিকাৰৰ পৰা তেওঁলোকে কেতিয়া বঞ্চিত কৰিব নোৱাৰে, আমাক ৰোধ কৰিব নোৱাৰে। এই আন্দোলন চলিছে আৰু ভয়াৱহভাৱে চলিব। আমি কৰিমগঞ্জ, ধুবুৰী, বৰপেটা, দৰং, আমাৰ লখিমপুৰ, হোজাইত আমি এই মাহতে ব্যাপক জনগণৰ জৰিয়তে প্ৰতিবাদী আন্দোলনৰ জৰিয়তে অসম চৰকাৰৰ মেচিনাৰীক আমি বুজাই দিম যে আমচুৰ শক্তি কিমান আছে। গণতান্ত্ৰিকভাৱে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক দেখুৱাই দিম।